জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল প্ৰভুভক্ত। মানুহ কিমান নৃশংস হ'লে কৰিব পাৰে এনে কাণ্ড। মানুহটো বাদেই এবাৰ জীৱও বাদ নপৰিল এনে এচাম নিকৃষ্ট মানুহৰ পৰা। মানুহৰ ওপৰত এওঁলোক হৈছে একোটা দানৱ। এই হৃদয় বিদাৰক দৃশ্যটো দেখিলে হয়তো আপোনাৰো চকু পানী ওলাব। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল প্ৰভুভক্ত এজনী কুকুৰ। এই নিৰ্মম ঘটনা সংঘটিত হৈছে পুৰণি গুদাম মিকিৰহাট হাতীৰ গাঁৱত। মাত্ৰ এটা সৰু ভুলৰ বাবে ইমান বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰিলে এই কুকুৰজনীক। হয়তো ভোকৰ তাৰণাত পৰি ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খাইছিল কুকুৰজনীয়ে। কিন্তু মাত্ৰ এই সামান্য অপৰাধতেই গাঁওখনৰ স্থানীয় বাসিন্দা দিব্যজ্যোতি শইকীয়া আৰু ওৰফে দাদুল নামৰ দুই যুৱকে নৃশংসভাৱে মৰিয়াই হত্যা কৰে কুকুৰজনীক। মাত্ৰ দুদিন পূৰ্বে কুকুৰজনীয়ে জন্ম দিছিল 5টাকৈ পোৱালি। এতিয়া মাকক বিচাৰি ব্যাকুল হৈ পৰিছে পোৱালীকেইটা। এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালীকেইটাই মাকক বিচাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি কান্দি ব্যাকুল হৈ পৰিছে মহিলাসকল। মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে পুৰণি গুদাম আৰক্ষীৰ। দোষীক উপযুক্ত শাস্তি দিবৰ বাবে দাবী জনালে স্থানীয় মহিলাসকলে। আচলতে আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ অধিকাৰ আছেনে? সেয়া আপোনালোকেই বিচাৰ কৰক। ঘটনাটো আমাৰ মিকিৰহাট হাতীগাঁও ৰাতিপুৱা আপোনাৰ 8 বজামান হ'ব। কথাটো শুনি মোৰো বেয়া লাগিছিলে, কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে। কিন্তু বেয়া লাগিছে এটা কাৰণে, পোৱালি আছে, পোৱালিকেইটা আনকি চকু ফুটা নাই। আজি 5 দিন হৈছে। তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে, তাৰপিছত মই গ'লোঁ, তাক সুধিলোঁ, বোলো দাদুল কি হ'ল, তুমি কিয় মাৰিলা? কৈছে মোৰ 75টা ব্ৰইলাৰ খাই দিলে। কিন্তু কথাটো হ'ল কি, 75টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে, কিন্তু অকল তেজহে খাইছে। কাৰণ কুকুৰে তেজ কেতিয়াও নাখায়, খালে মাংসও খাব তেজো খাব, দুইটা খাব। কিন্তু সি কৈছে যে অকল তেজহে খাইছে। আৰু এটা বস্তু মই দেখিলোঁ কি, মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ, তেখেতে কি কয়, কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায়, তাক লোভ দিব লাগিব। তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে। এয়া ব্ৰইলাৰ দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে। সেয়া ব্ৰইলাৰ খাই যেতিয়া, সিহঁতৰতো লোভ লাগিব ন, লোভ লগাৰ কাৰণে তাত খাব পাৰে, মন নাখায় বুলি কোৱা নাই, খাব পাৰে। কিন্তু এই মেইন কাৰণটো তেখেতে, কাৰণ তেখেতে যেতিয়া পুখুৰীত পেলাই থ'ব, সেয়া ব্ৰইলাৰ খাবই। এয়া আপোনালোকে দেখিছে। আৰু আমাৰ জেগাকণ কি হৈছে, বহুত গোন্ধ হয়। এয়া গেলি গৈছে ব্ৰইলাৰ, দেখিবলৈ পাইছে আপোনালোকে, মই মোবাইলত দেখুৱাই দিছোঁ। এয়া নামটো কি ক'লে? তেখেতৰ নাম দাদুল শইকীয়া হয়, দাদুল শইকীয়া। আমি দাদুল বুলিয়ে মাতোঁ গাঁৱত তেখেতক। দিব্যজ্যোতি, এনে অৰিজিনেল নাম দিব্যজ্যোতি। সেইখিনিয়ে। আৰু আপোনাৰ গোন্ধ, তাই মানে সৰুতে আহিছে, এইবাৰ তাই পোৱালি দিছে, প্ৰথম পোৱালি, বেছি বয়সৰ কুকুৰ নহয়। তাৰপিছত তাই মানে কি, আমাৰ সেই চুবুৰীটোৰ লগতে আমাৰ গোটেই গাঁওখনৰ মানুহখিনিকে সুৰক্ষা কৰে। আৰু কুকুৰজনীক আমি খুব মৰম কৰোঁ, কাৰণটো হৈছে আমাৰ গাঁৱত কুকুৰ খুব কম, মাত্ৰ 2টা কুকুৰ আছে। আৰু কুকুৰ লাগে, আজি চোৰ ডকাইতৰ ইমান সমস্যা, সেইকাৰণে কুকুৰজনী আমাক বহুত মানে ছেফটি দিয়ে। আৰু তাইক আমি বহুত মৰমো কৰোঁ। সৰুৰে পৰা তাইক আমি ক'লৈকো যাবলৈ নিদিলোঁ। যেতিয়া আমাৰ চুকটোলৈ আহিল, তেতিয়া আমি তাইক খুব মানে মৰমে ৰাখিছোঁ, চবেই খুৱাওঁ বোৱাওঁ চুবুৰীটোত মিলি। তাৰপিছত কুকুৰজনী মানে ইমানেই ভাল, তাই যিমানে ডাঙৰ হৈছে, গাঁৱত যদি কাৰোবাৰ মানে কুকুৰে যদি বেলেগ কুকুৰ আহি যদি মানে ছাগলী ধৰেহি, আমাৰ ঘৰত থকা যিজনী কুকুৰ আছে আমাৰ চুবুৰীটোত, সেই কুকুৰজনীয়ে কিন্তু কাৰো একো অনিষ্ট নকৰে। না ছাগলী ধৰে, না গৰু পোৱালি ধৰে, মুৰ্গী, হাঁহ। কোনোবা যদি বেছিকৈ জোৰ দি গুচি যায়, কুকুৰজনী অথচ ভয়হে কৰে, তাই দৌৰিহে আহে। তাই কিন্তু কেতিয়াও কাৰো পোকত দৌৰি আজিলৈকে কাৰো অনিষ্ট কৰিছে বুলি আমি ক'ব নোৱাৰিম। ওচৰ চুবুৰীয়া সকলোকে সুধিব পাৰে আপোনালোকে, চবেই ক'ব কুকুৰজনীয়ে কাৰো একো ক্ষতি কৰা নাইকিয়া আমি দেখালৈকে। আজি কি হ'ল মানে, তাই 5টা পোৱালি হৈছে আমাৰ চুকৰ সেইখিনিতে, মানে পোৱালি জন্ম দিছে, 5টা পোৱালি আছে। সেই পোৱালিকেইটা তাই সদায় আমাৰ চুবুৰীৰ প্ৰত্যেক ঘৰ মানুহে খোৱা বোৱা সময়ত তাইক বিচাৰে, আহে, তাইক ধুনীয়াকৈ খুৱাই বুৱাই প্ৰতিদিনে তাই সন্ধিয়া সময় হোৱাৰ লগে লগে পোৱালিবিলাক গুচি যায়। কোনো কাৰণত তাই পোৱালি ওচৰৰ পৰা ৰাতি আৰু ওলাই নাহে।
এতিয়া কিছুৱে কয় ৰাতিও ঘূৰি ফুৰিছে বুলি কৈছে, কিন্তু সেইটো আমি মানি নলওঁ। কুকুৰজনী কি হ'ল মানে ৰাতিপুৱা আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰলৈ গ'ল, তেওঁলোকৰ ঘৰত বিস্কুট চিস্কুট দিলে খালে, তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰৰ দাদুল শইকীয়া, তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে, তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে। আৰু আজি ক'লে তেওঁ হেনো 69 নে কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে, মাৰি পেলালে। সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।